ইতিমধ্যে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি টিয়কৰ এখনি নৈপৰীয়া গাঁৱত আছোঁ। নৈপৰীয়া গাঁওখনত আজি পূজা অৰ্চনা চলি আছে। অদৃশ্যজনৰ ওচৰত আজি প্ৰাৰ্থনা নিবেদিছে। এই গাঁওখনৰ সমূহ ৰাইজ আজি ওলাই আহিছে। কিয় ওলাই আহিছে আমি জানিবলৈ চাওঁ আহক। আচলতে এই গাঁওখনত আজি অদৃশ্যজনৰ ওপৰত আজি পূজা অৰ্চনা চলি আছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণ বিচাৰি আজি নেদেখাজনক আজি প্ৰাৰ্থনা কৰিছে। এই গাঁওখনৰ আজি হৰি মন্দিৰত নাম প্ৰসংগৰ ধ্বনিৰে আজি মুখৰিত হৈ পৰিছে। এটা কাৰণেই, আজি ভগৱানক প্ৰাৰ্থনাৰ জৰিয়তে জনাই দিছে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াৰ প্ৰকোপ, সেই প্ৰকোপৰ পৰা আচলতে মুক্ত হ'ব লাগে। আৰু প্ৰত্যেক বছৰে যি প্ৰলয়ংকৰী বানপানী, বৰলুইতৰ যি সংহাৰী ৰূপ, সেই সংহাৰী ৰূপৰ পৰাও মুক্ত হ'ব লাগে। এই আপোনালোকে দেখিছে, আৰু কিছু সময়ৰ পিছতে আজি পূজা অৰ্চনাত ব্যৱহাৰ কৰা কিছু নৈবেদ্য উটুৱাই দিয়া হ'ব। অৰ্থাৎ ওপৰ শগুন পৰা ৰাইজৰ, ওপৰ শগুন পৰা মিচিং গাঁৱৰ ৰাইজৰ, এয়া দেখিছে আপোনালোকে আজি হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ওপৰ শগুন পৰা আকাশ বতাহ। এয়া ৰাইজ ওলাই আহিছে, ওপৰ শগুন পৰা মিচিং গাঁৱৰ সমূহ ৰাইজ ওলাই আহিছে। কোনো আবাল বৃদ্ধ বনিতা ওলাই আহিছে, দেখিছে আপোনালোকে। আচলতে বছৰে প্ৰতি মহাবাহু ব্ৰহ্মপুত্ৰৰ যি সংহাৰী ৰূপ, এই সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ বিচাৰি আজি এয়া ৰাইজে পূজা অৰ্চনা কৰা দেখা গৈছে আৰু নাম প্ৰসংগ কৰা দেখা গৈছে। আৰু নাম প্ৰসংগ আৰু পূজা অৰ্চনাৰে আজি ওপৰ শগুন পৰা আকাশ বতাহ মুখৰিত হৈ পৰিছে, দেখিছে। আৰু কিছু সময়ৰ পিছতে হয়তো ৰাইজে ধৰ্মীয় নীতিৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আজি পূজা অৰ্চনাৰ কিছু নৈবেদ্য হয়তো উটুৱাই দিয়া হ'ব। ৰাইজে আজি প্ৰাৰ্থনা কৰিছে নেদেখাজনক, যাতে মহাবাহুৰ যি সংহাৰী ৰূপ, সেই সংহাৰী ৰূপৰ পৰা আচলতে পৰিত্ৰাণ বিচাৰি, মুক্তি বিচাৰি আজি ৰাইজে হয়তো ইয়াত নাম প্ৰসংগ কৰা দেখা গৈছে। যিসকল বন্ধুবৰ্গই চাই আছে এই মুহূৰ্তত ওপৰ শগুন পৰা মিচিং গাঁৱত ধৰ্মীয় নীতিৰে পূজা অৰ্চনা কৰা দেখা গৈছে। বিশেষকৈ বছৰে প্ৰতি অহা বৰলুইতৰ যি সংহাৰী ৰূপ, সেই সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ বিচাৰি আজি ৰাইজে এয়া পূজা অৰ্চনা কৰা দেখা গৈছে, নাম প্ৰসংগ কৰা দেখা গৈছে। আৰু ৰাইজে ইতিমধ্যে গাঁৱৰ মুখীয়া আপোনাৰ ব্ৰহ্মপুত্ৰৰ নামি যোৱা দেখা গৈছে। আৰু এয়া ধূপ ধূনা আৰু নৈবেদ্যৰে এয়া ৰাইজে
মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত কিছু অৰ্চনা কৰা দেখা গৈছে, পূজা অৰ্চনা কৰা দেখা গৈছে। আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত উটুৱাই দিয়া দেখা গৈছে। ৰাইজে ব্ৰহ্মপুত্ৰ বাবাৰ নামোচ্চাৰণ কৰা দেখা গৈছে, গংগা মাৰ নামোচ্চাৰণ কৰা দেখা গৈছে। আৰু ইতিমধ্যে ডুব যোৱা দেখা গৈছে। নমস্কাৰ, মই আপোনালোকৰ চেনেললৈ জৰিয়তে মোৰ সকলো ৰাইজৰ ফালৰ পৰা মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। কাৰণ আপোনালোকৰ যোগেদি আজি আমি এইটোকে ক'বলৈ গৈছোঁ যে আমাৰ এইটোতো আমাতকৈ বেছি বয়সৰ, বিশেষকৈ 60 উৰ্ধত 60 বছৰৰ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে সেই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰিবৰ মানসেৰে আমাৰ এই নাম কীৰ্তন, আমাৰ গৰা কীৰ্তন বুলি নাম জনা যায়। আমি সমূহ 4-5খন গাঁও একেলগ হৈ পেলাই পাতি আহিছে আৰু এতিয়ালৈকে বাৰ্ষিক হিচাপে প্ৰতি বছৰে পাতি আহিছে। আৰু আজিও সেই উদ্দেশ্যৰে যেতিয়া ব্ৰহ্মপুত্ৰ আমাৰ গৰাৰ কিনাৰে যেতিয়া পানী টুটি আহে তেতিয়া আমাৰ সেই কৰ্মভাগ কৰা হয়। গতিকে সমূহ ৰাইজৰ সহযোগত আমাৰ ভকত বৈষ্ণৱৰ যোগেদি আমি আজি নাম কীৰ্তন পাতিছোঁ। সেই নাম কীৰ্তনত জৰিয়তে আমি সদায় এনেকৈয়ে পাতোঁ। ব্ৰহ্মপুত্ৰৰ উপলক্ষে বা ব্ৰহ্মপুত্ৰক আমি পূজা অৰ্চনা কৰোঁ। আমি ভগৱানক বিশ্বাস কৰোঁ। বিশ্বাসত তেনেকৈ এতিয়াও আমাক দয়া কৰি আছে। আমাৰ আগৰ দিনত বহুত আগবাঢ়ি ব্ৰহ্মপুত্ৰক সহায় কৰিছিল যদিও এতিয়া আমি অকণমান ৰক্ষা পাইছোঁ। সেইকাৰণে আমাৰ অতীতৰ পৰা যেনেকৈ বিশ্বাস, এতিয়া বিশ্বাস। আমি এইবোৰৰ ক্ষেত্ৰত বহুতো চৰকাৰীকো আবেদন নিবেদন কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি পৰিত্ৰাণ পাব পৰা নাই। তথাপিতো আমাৰ বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস। আৰু সেই বছৰ আমি সেই নাম কীৰ্তনৰ উপলক্ষে, গৰাখহনীয়াৰ যিটো আমাৰ নাম কীৰ্তনৰ উপলক্ষে আমি এখন ভাওনাবাগীও ৰাইজে আগবঢ়াইছে, ৰাৱণৰ মুক্তি যজ্ঞ বুলি। গতিকে ৰাতিলৈ আমাৰ সেই গৰা কীৰ্তনৰ উপলক্ষে ভাওনাবাগী আমাৰ শিল্পীসকলে প্ৰদৰ্শন কৰিব। নমস্কাৰ।